নমস্কাৰ প্ৰিয় দৰ্শকসকল মাৰ্চ মাহত 4টা ৰাশিৰ ওপৰত ৰাজযোগৰ প্ৰভাৱে আপোনাৰ কেনে ধৰণৰ পৰিৱৰ্তন এই মাহত লৈ আনিব সেই বিষয়ে আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কাৰণ প্ৰায় এবছৰৰ মূৰত শুক্ৰ গ্ৰহ মীন ৰাশিত উচ্চ অৱস্থাত প্ৰৱেশ কৰিব এই মাহত যেটো কাৰণত মালব্য মহাপুৰুষ ৰাজযোগৰ ৰাশি চক্ৰত সৃষ্টি হ'ব আৰু সেই ৰাজযোগে 4টা ৰাশিৰ বাবে লৈ আনিব কেইবাটাও ভাল খবৰ গতিকে কি জানিবা আপোনাৰ ভাবেও এই মাহত কিবা ভাল খবৰ আছে সেই বিষয়ে জানিবলৈ আজি ভিডিঅ'টো হেকলৈকে চাই থাকিব অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মাৰ্চ মাহত আহিবলগীয়া ভাগ্যশালী ৰাশিসমূহৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মিথুন ৰাশি কাৰণ মিথুন ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থানত মালব্য মহাপুৰুষ ৰাজযোগৰ সৃষ্টি হ'ব আৰু এই মালব্য মহাপুৰুষ ৰাজযোগে আপোনাৰ কৰ্মক্ষেত্ৰত কেইবাটাও পৰিৱৰ্তন লৈ আনিব আপুনি লক্ষ্য কৰিব নিজৰ কৰ্মক্ষেত্ৰত আপুনি এই মাহত নিজক দক্ষ অনুভৱ কৰিব কাম বনবোৰ আপোনাৰ অগ্ৰগতি হৈ অহাৰ পূৰ্ণ সম্ভাৱনা এই মাহত পৰিলক্ষিত হৈছে লগতে শিক্ষাৰ অধিপতি হৈ কৰ্মস্থানত প্ৰৱেশ কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক যোগ বিশেষকৈ যেটো শিক্ষালৈ আছে আপুনি সেই শিক্ষাৰ জৰিয়তে কৰ্মত অগ্ৰগতি লাভ কৰিব যেহেতু চতুৰ্থ স্থানতো পূৰ্ণ দৃষ্টি শুক্ৰ গ্ৰহৰ থাকিব গতিকে আপোনাৰ ঘৰত হা সম্পত্তি বৃদ্ধি পাব নতুন নতুন সম্পত্তিৰ লগতে যদি আপুনি যান-বাহন ক্ৰয় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে এই মাহত আপোনাৰ হে মনৰ আশাবোৰ আৰু প্ৰবল হ'ব বিশেষকৈ লাক্সাৰিয়াছ সম্পত্তি ঘৰত আগমনৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ শুক্ৰ হৈছে লাক্সাৰিয়াছ সম্পত্তিৰ কাৰক গ্ৰহ ধন সম্পত্তি ঐশ্বৰ্যৰ কাৰক গ্ৰহ হোৱাৰ বাবে এই মাহত আপোনাৰ ঘৰত তেনে ধৰণৰ হা সম্পত্তিবোৰ বৃদ্ধি পাব লগতে বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে বন্ধুত্ব হোৱাৰ সম্ভাৱনা এই মাহত বহুখিনি দেখা পোৱা গৈছে গতিকে মালব্য মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ আপোনাৰ কৰ্মস্থানত থকাৰ বাবে এই মাহত আপুনি নিজকে কিছু ভাগ্যশালী যেন অনুভৱ কৰিব কাৰণ শুক্ৰ গ্ৰহ হৈছে ভাগ্যৰ কাৰক গ্ৰহ গতিকে অনায়াসে আপোনাৰ কাম বনবোৰ সুকলমে এই মাহত হ'ব ধৰিব গতিকে একমাত্ৰ ভাগ্যশালী ৰাশি হৈছে আপোনাৰ ৰাশিটো ইয়াৰ পিছৰ দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি কন্যা ৰাশিৰ ব্যক্তিসকলৰ যেহেতু সপ্তম স্থানত মালব্য মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ পৰিব যেটো কাৰণত এওঁলোকৰ যদি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে এই মাহত বিবাহৰ সম্ভাৱনা খুবেই বেছি দেখা পোৱা গৈছে যদি আপুনি পূৰ্বৰ পৰাই বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত আপোনাৰ মধুৰতা আহিব ব্যৱসায় বাণিজ্য যদি কৰি আছে তেতিয়াহ'লে ব্যৱসায় বাণিজ্যত লাভৰ পূৰ্ণ যোগ দেখা গৈছে ব্যৱসায়ৰ জৰিয়তে আপোনাৰ ধন আগমন হ'ব ধৰিব আপুনি নিজকে কিছু ভাগ্যশালী অনুভৱ কৰিব পাৰিব কাৰণ আপোনাৰ বাবে শুক্ৰ গ্ৰহ হৈছে ভাগ্যৰ স্থানৰ অধিপতি গ্ৰহ ভাগ্যৰ স্থানৰ অধিপতি গ্ৰহ হোৱাৰ বাবে এই মাহত আপুনি নিজৰ ভাগ্যৰে ব্যৱসায় বাণিজ্যৰ লগতে বিবাহ প্ৰেম সম্পৰ্ক এই সকলোতে আগবাঢ়ি যাব পাৰিব ইয়াৰ উপৰিও যেহেতু সপ্তমৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ ওপৰত থাকিব গতিকে এই মাহত আপোনাৰ সৌন্দৰ্যতা বাঢ়িব নিজৰ সৌন্দৰ্যৰে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব ব্যক্তিগত কিছু আনক সন্মত কৰাৰ ব্যক্তিত্ব এই মাহত আপোনাৰ ভিতৰত আহিব লগতে এই মাহত এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যপাতিটো সবলতাৰ পূৰ্ণ যোগ আছে বিপৰীত লিংগৰ ব্যক্তিক আপুনি বেছিকৈ আকৰ্ষিত কৰিব পাৰিব লগতে মান সন্মান প্ৰতিষ্ঠা এইবোৰ বৃদ্ধি পাব যেতিয়া শুক্ৰ গ্ৰহ ৰাশিৰ সৈতে সংযোগ হয় তেতিয়াই সন্মান বৃদ্ধি পায় সকলোৱে সন্মান কৰিব ধৰে গতিকে এই মাহত আপোনাৰ তেনে ধৰণৰ স্থিতি পৰিলক্ষিত হৈছে গতিকে আপুনিও এই মাহত নিজকে কিছু ভাগ্যশালী অনুভৱ কৰিব পাৰিব ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনুৰাশি ধনুৰাশিৰ ব্যক্তিসকলৰ যেহেতু ৰাশিৰ পৰা চতুৰ্থ স্থানত শুক্ৰ গ্ৰহ পূৰ্ণ বলি অৱস্থাত অৰ্থাৎ উচ্চ অৱস্থাত স্থিতি হৈ থাকিব এই মাহত গতিকে
চতুৰ্থ স্থানত যেতিয়া যেতিয়া শুক্ৰ গ্ৰহৰ স্থিতি হয় তেতিয়াই ঘৰত সা সম্পত্তিবোৰ বৃদ্ধি পাব ধৰে। গতিকে এই মাহত আপোনাৰ ঘৰত সা সম্পত্তি বৃদ্ধি পাব। অলংকাৰ সা সম্পত্তি বৃদ্ধিৰ পূৰ্ণ যোগ দেখা গৈছে। লগতে এই মাহত আপুনি যদি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। বন্ধু বান্ধৱ ইষ্ট কুটুম্বৰ সৈতে আপোনাৰ যোগাযোগ এই মাহত বাঢ়িব। লগতে বিপৰীত লিংগৰ বন্ধুৰ সৈতে এই মাহত সম্পৰ্ক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰিও শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ কৰ্মস্থানত থাকিব, গতিকে কৰ্মৰ জৰিয়তে আপুনি এই মাহত সন্মান লাভ কৰিব। যিটো কৰ্ম কৰিম বুলি ভাবি আছে সেই কৰ্মৰ জৰিয়তে আপোনাৰ এই মাহত উন্নতি প্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে যদি আপোনাৰ পিতৃ আছে, পিতৃৰ উন্নতি প্ৰগতিৰো পূৰ্ণ যোগ পৰিলক্ষিত হৈছে। আপুনি ঘৰত থাকিলে ঘৰৰ সকলোৰে দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। ঘৰৰ সকলো ব্যক্তিয়ে আপোনাক এই মাহত বহুখিনি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। কৰ্মত আপোনাৰ প্ৰাধান্যতা বাঢ়িব। আপুনি যি কয় সেই কথাবোৰ সকলোৱে মানি চলিব, শুনিব আৰু নতুন কৰ্মৰ সম্ভাৱনাও এই মাহত প্ৰবল দেখা পোৱা গৈছে। গতিকে ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে এই মাহটো খুবেই শুভ সংযোগদায়ক, যিহেতু আপোনাৰ একাদশ স্থানৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। একাদশ হৈছে উপাৰ্জনৰ স্থান। গতিকে আপুনি কৰ্মৰ জৰিয়তে উপাৰ্জন কৰিব পাৰিব। বন্ধু বান্ধৱৰ সৈতেও আপুনি উপাৰ্জনৰ সৈতে যদি জড়িত থাকে তেতিয়াহ'লে এই মাহত লাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। গতিকে তৃতীয়টো ভাগ্যশালী ৰাশি হৈছে আপোনাৰ ৰাশি। গতিকে নিশ্চয় এই মাহটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আৰু 4 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিসকলৰ যিহেতু ৰাশিৰ ওপৰতে এই মাহত মালব্য মহাপুৰুষ ৰাজযোগৰ সৃষ্টি হ'ব, গতিকে এই মালব্য মহাপুৰুষ ৰাজযোগে আপোনাৰ ৰাশিত বিশেষকৈ পৰিৱৰ্তন লৈ আনিব। প্ৰথম পৰিৱৰ্তন আনিব আপোনাৰ স্বাস্থ্য পাতিত। বিগত কেইবামাহৰ পৰাই আপোনাৰ শনিৰ স্থিতি অকণমান স্বাস্থ্যত দুৰ্বলতা আনিছিল, কিন্তু এই মাহত আপোনাৰ সেই দুৰ্বলতাবোৰ বহু পৰিমাণে কম হ'ব। বিশেষকৈ শৰীৰত বিষ যেন আপুনি অনুভৱ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ সেই শৰীৰৰ সমস্যাবোৰ বহু পৰিমাণে শুক্ৰ গ্ৰহই কম কৰিব। স্বাস্থ্য পাতিত আপোনাৰ উন্নতিৰ লগতে সৌন্দৰ্য বৃদ্ধিৰ এক বিশেষ যোগ এই মাহত দেখা পোৱা গৈছে। নিজৰ নামত অকণমান খৰচ আপুনি মাজে সময়ে কৰিব লাগিব। লগতে সপ্তম স্থানত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে বৈবাহিক সম্পৰ্কত মধুৰতা আনিব। বুজাবুজি এই মাহত বৃদ্ধি পাব। বিগত মাহত বুজাবুজি অকণমান কম আছিল, কিন্তু এই মাহত সেই বুজাবুজিবোৰ বৃদ্ধি পাব। যদি বিবাহ বাৰুৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান পলম হৈ আছিল, কাৰণ শনিয়ে আপোনাৰ বিবাহৰ ক্ষেত্ৰত কিছু পলম কৰি আছিল, কিন্তু এই মাহত আপোনাৰ শুক্ৰ গ্ৰহই বৈবাহিক ক্ষেত্ৰত বহুখিনি আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। গতিকে মাহটোৰ ভিতৰতে যদি আপুনি বিবাহৰ কাৰণে আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় শুভ ফল আহিব ধৰিব। যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ ব্যৱসায় বাণিজ্যবোৰ এই মাহত বহু পৰিমাণে আগবাঢ়ি যাব, কাৰণ শুক্ৰ গ্ৰহই ব্যৱসায়ৰ স্থানত পূৰ্ণ দৃষ্টি দিয়াৰ লগে লগে আপোনাৰ ব্যৱসায় বাণিজ্যত লাভালাভ উন্নতিৰ পৰিমাণো বাঢ়িব ধৰিব। গতিকে প্ৰায় প্ৰতিটো দিশত এই মাহত আপোনাৰ শুভ ফল শুক্ৰ গ্ৰহই প্ৰদান কৰিব, কাৰণ শুক্ৰ গ্ৰহ হৈছে ধন, সম্পত্তি, ঐশ্বৰ্য, সৌন্দৰ্য আদি বিভিন্ন ক্ষেত্ৰৰ কাৰক গ্ৰহ। গতিকে সৰ্বাধিক শুভ গ্ৰহ হোৱাৰ বাবেই শুক্ৰ গ্ৰহই এই মাহত আপোনাক বিভিন্ন ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ মালব্য মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ আপুনি সম্পূৰ্ণভাৱে এই মাহটোত লাভ কৰক, তাৰে কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।